Good morning to এয়া হৈ গ'ল ইলিছ মাছ তো আজি মই মানে মোৰ হাজবেণ্ডৰ বহুত বেছি ভাল লগা মাছ ইলিছ তো যোৱাকালি আনিছিল যোৱাকালি নবনালো যেনিবা মানে টাইম কিবা কিবি হ'ল আৰু সো এতিয়া এয়া মজাকে ইলিছ মাছ বনাম ধুনীয়া ডাঙৰ ডাঙৰ লৈ আহিছে ইলিছ মাছ তো ইলিছ মাছ খাই আমাৰ ঘৰত খুব ভাল পায় সো মাজে মাজে খাই থকা হয় বাৰু সদায় আৰু কিনো ৰেচিপি শ্বেয়াৰ কৰিম তেনেকৈ কৰা নহয় আৰু ৰেচিপি আগতে মই দিছোঁ ইলিছ বনোৱা সো তথাপিতো ভাবিলোঁ আজি এটা ব্লগ ষ্টাৰ্ট কৰোঁ বহুত দিন হ'ল ৰেচিপি ব্লগ ষ্টাৰ্ট দিয়া নাই এয়া আৰু ইলিছ মাছ এইখিনি এতিয়া বনাম এইবিলাক ধুই মেলি লওঁ এতিয়া মই এইকণ তিয়াই থ'ম ইয়াত আছে বগা সৰিয়হ ক'লা সৰিয়হ আৰু কেইটামান তিল দি দিছোঁ মানে বগা তিল তো এইখিনি তিয়াই থ'ম আৰু গৰম পানীত মাছো ধোৱা পখলা হ'ল আৰু এতিয়া এইখিনি গৰম পানীত পূৰা ভাব বুলি আছে তো গৰম পানীত এতিয়া শুকান জলকীয়াও কেইটামান দি থৈছিলোঁ তো এইখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া মই পিচিব পাৰিম আৰু লগত দিম এইকেইটা বস্তু আদা অকণমান নহৰু আদা পিঁয়াজ জলকীয়া তো মই গোটেইখিনি বস্তু একেলগে দি মিক্স কৰি মানে পেষ্ট এটা বনাই ল'ম মাছখিনিত অকণমান সানি থৈছিলোঁ নিমখ আৰু হালধি কম পৰিমাণ আৰু এইখিনি মোৰ পেষ্টখিনি এয়া বনোৱা হৈ গ'ল পূৰা মিহি হৈ গ'ল তো এতিয়া মই ইয়াতে এয়া ঢালি অলপ সময় ৰাখিম আৰু প্ৰায় 10-15 মিনিটৰ পিছত মই বনাব পৰা হৈ যাম এইখিনিতো দিমেই আৰু ইয়াতে আৰু অকণমান দিম মই নিমখ আৰু হালধি মানে কম পৰিমাণত দিছিলোঁ আৰু তাতে দি দিম মই মিঠাতেল তো মিঠাতেল সানি এতিয়া মই ভাপত বহাই থ'ম আৰু নাজানো কি হয় কিন্তু এনেকৈ মই প্ৰায় বনাওঁ বনালে ঘৰৰ মানুহখিনি বাৰু বেয়া নাপায় তো এতিয়া সানি অলপ 15 মিনিটমান মই ৰেষ্ট দিম এইখিনি এতিয়া ভালকৈ সানি লওঁ এইখিনি যে সানি আছোঁ এতিয়া ইমান ধুনীয়া এটা মানে গোন্ধ ওলাইছে নহয় একদম পূৰা কেঁচা সৰিয়হৰ যিটো এটা স্মেল না বহুত ধুনীয়া লাগে তো এইটো মই ভালকৈ সানি লওঁ আপোনালোকৰ মই এতিয়া মোবাইলটোত মানে ফোনটো ধৰি থকাৰ কাৰণে মোৰ প্ৰব্লেম হৈছে চ' সেই আৰু নিজৰ হেৰি মতে ধুনীয়াকৈ সানি মেলি ল'ব তো তেনেকৈ সানি মেলি লওঁ মই মাছখিনি দেখিছেনে ইমান ধুনীয়াকৈ মানে সানিলোঁ আৰু এতিয়া অকণমান কেঁচা মিঠাতেল ইয়াত দিছোঁ তো মিঠাতেলকণ দিওঁ আকৌ অকণমান সময় সানি যিহেতুকে মই পানী বইল হ'ব দিম পানী বইল হওঁতে ধুনীয়াকৈ ৰেষ্ট পাব পানীখিনি বইল হয় মানে এইটো ধুনীয়াকৈ 10 to 15 মিনিটছ মানে ৰেষ্ট পোৱাৰ পিছত মই বহাই দিম আৰু তো ফ্ৰেণ্ডছ আপোনালোকক মই এনেকৈ দেখুৱাই আছোঁ আৰু দেই অকণমান দীঘলীয়া হৈ যাব এনেকৈ দেখুৱাওঁতে তো সেয়া এনেকৈ অকণমান সানি ল'লে ভাল আৰু মই ইয়াতে নিমখো দিলোঁ হালধিও দিলোঁ আৰু কেঁচা মিঠাতেল মাছখিনি এয়া যে ফুটা বাচনটো তো তাতে কলপাত পাৰি পিনে দি দিম তো এইটো মই লৈ ল'লোঁ ৰেডি কৰি আৰু এয়া এইটো বাচনত পানী বহাই থৈছোঁ এইটো মানে পানীখিনি গৰম হ'ব দিছোঁ তো এতিয়া ইয়াতে মানে বহাই দিম আৰু মাছখিনি তো কলপাত এনেকৈ কৰি দি দিলোঁ আৰু এতিয়া এখন কলপাতেদি ঢাকি এতিয়া বহাই থ'ম আৰু তো মাছখিনি এয়া এনেকৈ বহাই থৈ দিলোঁ আৰু এতিয়া ধুনীয়াকৈ ঢাকি মেলি থৈ দিম তো মাছখিনি পূৰা হেঁচি মেলি বহাই থৈছোঁ এইটো ওপৰত খুন্দনাটো দি থৈ দিলোঁ তো একদম মানে ফুটা নাই আৰু দিয়ক ফুটা নোহোৱাকৈ বহাই থৈ দিছোঁ মিষ্টাৰ বড়ো অকণমান ফ্ৰাই খাই ভাল পায় তো তাৰ কাৰণে ইয়াৰ অকণমান ইয়াৰ মাথাকেইটাও ফ্ৰাই কৰি দিলোঁ আৰু মই মানে ভাপত দিয়া নাই আৰু এই কেইডোখৰ মাছ ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি আছোঁ তাকো জুইত বহি জুইটো কম কৰি থৈ দিছোঁ আৰু একদম এনেই সিজি আছে ধুনীয়াকৈ এতিয়া অলপ ভাজি আছোঁ ইয়াতে আছে ৰঙালাও ওলকবি মূলা আলু আৰু অকণমান বিট তো কাটি দি এনেকৈ ভাজি আছোঁ জুইতে মাছখিনি ফ্ৰাই কৰি হৈ গ'ল বাৰু বৰোদা মাছ ফ্ৰাই খাই আছে হয় মাছটো কেনেকুৱা লাগিছে এফালে আমি এনেকৈ মুনুগুটিয়ে কি শুনিছা ধুনীয়া আমাৰ এতিয়া একদম ৰঙালাও ভাজি দেখিছেনে কি ধুনীয়াকৈ ৰেডি হৈ গৈছে আৰু ৰঙালাও ভাজিৰ লগত দাইল অকণমান দি ভাতকেইটা খায়ো যে বিৰাট ভাল লাগে মোৰ যে একদম ফেভৰেট বস্তু আৰু ৰঙালাওৰ লগত যিয়ে হওক চিম্পুলেই হওক মাংসৰ লগতে হওক মাছৰ লগতে হওক মজা হৈছে দেই পুৰা একদম তেল তেল হৈছে এতিয়া আমাৰ চবে ইলিছ কেনেকুৱা হৈছে বাৰু হা ভাল হৈছে দুটো ভাল লাগিছে ন ঘৰতে ভাল ন মানে এপিছত তাতে 500 টকা লয় ইয়াত আমি 1000-1200 টকাত গোটেইকেইটা ইমান ধুনীয়াকৈ খাই আছোঁ সেইটোৱে মজা ৰথিন্দা কেনেকুৱা ঠিকে আছে নাই দিয়ক খাওঁ তো ময়ো খাওঁ আৰু বেটাহঁতক কণী দি থৈ দিছোঁ সিহঁতক কণী খাওঁ মাছ নাখায় ন হা গুটি মানুহে খোৱাই নাই নহয় খোৱা গুটি খোৱা হেল্ল' গুড ইভিনিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে আছে আৰু আমাৰো ভাল বাৰু এণ্ড ৱেলকাম টু মাই আনাডাৰ ব্লগ তো ব্লগ সেয়া আজি মৰ্ণিং আপোনালোকক মই অকণমান লগ পাই আছিলোঁ কিন্তু মই নিজে মানে ফেচটো মানে ফেচ দেখুৱা নাছিলোঁ আৰু চ' মানে কি হয় ৰাতিপুৱা ইমান কাম থাকে নহয় মানে নক'ব আৰু শুই দিলে বুলি ক'লে 1 মিনিট এটা সময় এনে নাথাকে তো যিখিনি হওক গোটেই কাম বন আজৰি হোৱাৰ পিছত মানে মোৰ হাজবেণ্ড সি লৈ আহিছিলে যোৱাকালি মাছ ইলিছ মাছ তো যোৱাকালি বেলেগ মাছ আছিলে চ' মই বেলেগ মাছবিলাক বনালোঁ কাৰণে ইলিছ মাছটো বনোৱা নাই আৰু সি যিহেতু ৰাতি অকণমান ভাতটো ইমান খাব নিবিচাৰে চ' বোলো যি কি নহওক ইলিছ মাছ যেতিয়া আৰু বনাম মৰ্ণিং বনাম আৰু ধুনীয়াকৈ সিও ভাতকেইটা খাব তো সেয়া ইলিছ মাছ বনালোঁ মই আগতো আপোনালোকক ভিডিঅ' দিছোঁ ইলিছ কেনেকৈ বনাওঁ আৰু মই বেলেগতো বনাওঁ বাৰু মাজতে এদিন বনাইছিলোঁ সেইটোও বহুত মজা হৈছিলে খাবলৈ তো
আজি মাছ বনালোঁ, চবে খাই ভালো পালে বাৰু। আৰু আমাৰ ভাইটি সিহঁতেও ঘৰলৈ যাব, সিহঁতৰ ঘৰ লখিমপুৰ। চ' এবাৰ বিহু আৰু সিহঁতি আগতে মানে এটা ভাইটি থাকে, এটা দুটামান যায়গৈ, কিন্তু এইবাৰ গোটেইকেইটা গ'ল কাৰণ গোটেইকেইটাৰ সংসাৰ বাঢ়িছে। চ' যি কি নহওক আৰু আমিখিনিয়ে বিহু মানিম, কিন্তু আজি বিহুৰ অলপ দুদিন আগত তো সিহঁতি যাব যিহেতুকে অকণমান মোৰো আৰু বহুত কাম আছে। কাইলৈ পিঠা পনা, কাইলৈহে মই অলপ বনাম। খালি গুড়াবিলাক খুন্দা হৈছে, সান্দহগুড়ি হওক পিঠাগুড়ি হওক খুন্দা হৈ গৈছে, কিন্তু বনাব লাগিব কাইলৈ বহুতখিনি বস্তু। চ' ফ্ৰেণ্ড যি কি নহওক আজি এতিয়া মানে আকৌ ওলাই আহিলোঁ। মোৰ ল'ৰাই মানে আজি ফেয়াৰৱেল আছে, চ' সিহঁতৰ এটা প্ৰগ্ৰেম আছে, তো তালৈ বুলি ওলাই আহিছোঁ ডাঙৰ ল'ৰা। তো আপোনালোকক লগ পাম অকণমান আজি ৰেচিপিৰ লগতে এটা আকৌ ঘৰলৈ লৈ যাম, আৰু সেইটো এটা ভাল লাগি আছে যিয়ে নহওক। তো আপোনালোকে চাই থাকিবচোন, আমি আমাৰ মানে মোৰ ভিডিঅ'তে আজি কণ্টিনিউ কৰি দিব। এইটো তো চাই বিকাশ এইটো আমাৰ ডাঙৰ বেটা লগ পাই গ'লো। এইটো মুনুহঁতৰ স্কুলৰ পৰা সেইবিলাক আনিছে নেকি বেটা? তুমি কি কৰিছা নাই? চলা Vice Chancellor of Tezpur University, a visiting professor. Sai Vikas started its journey in 2011 as a junior college. টিকলা বাচ্চাবিলাক মানে জুনিয়ৰ চাই বিকাশ ষ্টুডেণ্টছ কি মৰম লগাকৈ এতিয়া ডান্সিং কৰি আছে, কৰিব আৰু সিহঁতে ৰেডি হৈ আছে। তো খুব ধুনীয়া। তালুকদাৰ তেখেতৰ বাইট দিব এতিয়া। But I do not agree with him in entirety. মনোরম কাহিনী মহামণি নদীত গোবিন্দ
বস্তু বহুত দিছে নেকি আৰু কি দিছে আৰু জুচ দিছে পেটিছ দিছে সৰু বাবে কৈছে বহুত খোৱা বস্তু দিলে বোলে পেকেট লাঞ্চত বেটাহঁতৰ নহয় ৰিচান দাদাহঁতৰ বহুত ধুনীয়া প্ৰগ্ৰেম চালো না মুনো মজা লাগিছে কোনফালে যাবা এই অলপ এই কিবা বিহু কিবা কিবা অকণমান বজাৰ কৰি লওঁ দেই নহ'লে সময় নহ'ব মানে চাকচাইতে বজাৰ কৰাৰ নিচিনা হ'ল শুনা যাবা আনাচোন যোৱা বস্তুখিনি এতিয়া ঘৰ মানে দিনটো বহুত ব্যস্ততা মানে গ'ল তো বেটাৰ স্কুলৰ সেয়া এনুৱেল ফাংচন আৰু সিহঁতৰ ফেয়াৰৱেল টাইপো আছিলে চ' সেইটো প্ৰগ্ৰেমো বহুত বেছি ধুনীয়া লাগিলে ইমান ধুনীয়াকৈ সকলোৰে স্পীচ আৰু বাচ্ছাবিলাকৰ ইমান ধুনীয়া পাৰফৰ্মেঞ্চ বিৰাট ভাল লাগিলে চ' আৰু গ'লোঁ সেয়া ভোগালী মেলালৈ তো এয়া মেলাও চালোঁ অকণমান বস্তুও কিনি আনিলোঁ কিবা কিবি পিঠা বিশেষ কিনা নাই কিন্তু এয়া চাউল উখোৱা চাউল হওক বা মানে কোমল চাউল তেনেকৈ কিবা কিবি অকণমান কিনি আনিলোঁ আৰু জুলীয়া গুড় তো সেইবিলাক বস্তু খুব ধুনীয়া আৰু পিঠা পনাও বহুত বেছিয়ে ওলাইছে আৰু একদম বহুত ধুনীয়া বস্তু ওলাইছে আপোনালোকে গ'লেও ল'ব পাৰিব ধুনীয়াকৈ তো ফ্ৰেণ্ডছ আজি মোৰ মনটো বহুত বেছি ভাল লাগিলে লগতে মোৰ আচুৰ্য বৰপাত্ৰৰ গান মানে চালোঁ আৰু আচুৰ্য বৰপাত্ৰ মোৰ বহুত বেছি ফেভৰেট হয় বহুত বেছি ভাল লগা এজন ছিংগাৰ অসমীয়া গায়ক হিচাপে মই তেখেতক বহুত বেছি ভাল পাওঁ আচুৰ্য বৰপাত্ৰ তেখেতৰ এটা ধুনীয়া অকণমান হ'লেও অনুষ্ঠান চালোঁ খুব ভাল লাগিলে বাকী যি কি নহওক আৰু সকলোৱে ধুনীয়াকৈ মাঘৰ বিহু আহি আছে মাঘৰ বিহু পালন কৰক ফূৰ্তি কৰক তো আমিও কৰিম তাকে আজিলৈ বাই বাই দি দিলোঁ আকৌ আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'টো চাই থাকিব যোন ফুড এণ্ড ট্ৰেভেল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এটা কৰি দিব আৰু যদি মোৰ চেনেলটো পোনপ্ৰথমবাৰ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহ'লে বাই বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল এণ্ড ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ তো বাই অল